সো গাইছ গুড মৰ্ণিং। এইকেইদিন ভিডিঅ' বনোৱা হোৱাই নাই বাৰু, গাড়ীও নাই অৱশ্যে, কিনো ভিডিঅ' বনাম। আজি এখন গাড়ী ডেলিভাৰী দিম, মানে খুব কম চলা, 9,000 কিলোমিটাৰ চলা গাড়ীখন। দেখিলেই মানে খুচ হৈ যাব আপুনি। তো 9,000 কিলোমিটাৰ চলা গাড়ী এখন আজি ডেলিভাৰী কৰিম কাষ্টমাৰ ফ্ৰম আমাৰ ওচৰৰে আৰু। এইখন আপোনালোকক দেখাইছিলোঁ, এইখন বুকিং হৈ আছিল বুলি যে কৈছিলোঁ। এইখন এল্টো K10 VXI প্লাছ টপ মডেল হয়। গাড়ীখন চাওক, গাড়ীখন চাওক, এচেসৰিজ চাওক না, চব লগা আছে। স্পইলাৰ, ৰেইন ভাইজাৰ, ডোৰ গাৰ্ড চব লগা আছে। ছেকেণ্ড হেণ্ড গাড়ীখনত এইবোৰেই লাভ হয়। গাড়ী চাওক না, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। 9,000 কিলোমিটাৰত গাড়ী কি হ'ব ন, 9,000 কিলোমিটাৰত। বেক চাইডে কেমেৰাও আছে, ক'তো এটা স্ক্ৰেচ নাই। চাওক না, এটা স্ক্ৰেচ নাই গোটেই কেইখন। ফুল বডি অৰিজিনেল পেইণ্ট, একদম বাম্পাৰ টু বাম্পাৰ। টায়াৰ চাওক না, কোম্পানী টায়াৰ আকৌ, কোম্পানী টায়াৰ কিয় চেঞ্জ হ'ব 9,000 কিলোমিটাৰ মাত্ৰ। এয়া চাওক না, এয়া হৈছে গাড়ী লুকছ। মানে কপাল লাগিব দিয়ক এনেকুৱা গাড়ী পাবৰ কাৰণে। এয়া হৈছে গাড়ী লুকছ, চাওক না, এয়া হৈছে গাড়ী লুকছ। চ' এইখন গাড়ী আজি ফাইনেন্সত নহয়, কেছতে চেল হ'ব। এইখন কাষ্টমাৰ ফ্ৰম আমাৰ ঘৰৰ ওচৰৰে। আৰু গাড়ী চাওক না, এনেকুৱা গাড়ী দিবলৈ পালে মানে মোৰ মন খুচ হৈ যায়। আৰু এনেকুৱাই বিচাৰি বিচাৰি মই আনো। এইখন নলবাৰীৰ পৰা আনিছিলোঁ। এইবোৰ মেড দেখিছেনে, অনাৰ অৰিজিনেল ডবল লগাই থৈছে। সেয়া তলত এখন মেড, এই তলত চাওক নাই, পলিথিনবিলাক ফালাই নাই চাওক, এই ৰোৱাই হোৱা নাই। 9,000 কিলোমিটাৰনো কি হ'ব, তাকো VXI প্লাছ। এয়া চাওক, 9,000 অনলি চলিছে, 9,000। কোম্পানী ফিটেড মিউজিক চিষ্টেম, হেড ডিছপ্লে, এয়া কেমেৰা, ষ্টাৰিং মাউণ্টেড কণ্ট্ৰল, এয়া এয়াৰ বেগ, কি নাই মানে চাওক না, চব আছে গাড়ীখন। মানে সঁচাকৈ এনেকুৱা গাড়ী পাবলৈ নচিব লাগিব আৰু। চাবি দুটা, লক আনলক এইবোৰতো আছেই, থাকিবই। এতিয়া চিট কভাৰ সেইবিলাক চাওক। গতিকে এয়া হৈছে গাড়ী। আৰু এয়া গাড়ী পাবৰ কাৰণে মানে লাকি হ'ব লাগিব আপুনি। চিল টিলটো বাদেই দিয়ক না, গোটেই ফুল বডি অৰিজিনেল পেইণ্টত আছে, ফুল বডি অৰিজিনেল পেইণ্টত আছে। আৰু মই গাড়ী কেনেকুৱা গাড়ী উঠাম আপোনালোকে জানেই। ভালৰো ভাল এখন লাগিব, তেতিয়াহে ল'ম মই। এইবোৰ চাওক না, এই কোম্পানীৰ পৰা যে গ্ৰীজটো যে লগাই দিয়ে যে, সেই গ্ৰীজটোৱে চাওক না সেই কৰে। আৰু এইবোৰ খোলাই নাই আজিলৈকে। ইয়াত পেকিং দেখিছেনে, এই ষ্টেপনিটো যে এই খুলিবৰ কাৰণে জেকটো যে দিয়ে কোম্পানীৰ পৰা, এই জেকৰ পলিথিনটো আজিলৈকে ছিগা হোৱা নাই। স্পেয়াৰ চাওক, স্পেয়াৰ ক'তনো ইউজ হ'ব। এয়া হৈছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন, মানে শ্ব'ৰুম কণ্ডিশ্যন গাড়ী এয়া কয়। শ্ব'ৰুম কণ্ডিশ্যন, জাষ্ট শ্ব'ৰুম কণ্ডিশ্যন। মানে এনেকুৱা গাড়ীখন মই যে আকৌ এল্টো K10খন কেতিয়া আনিব পাৰিম মই নিজে নাজানো। চ' গাড়ীখন যাব আজি আমাৰ ঘৰৰ কাষতে আৰু, মৰিগাঁৱতে চেল হ'ব। আৰু সঁচাকৈ তেওঁৱে ভাগ্যৱান। আৰু ময়ো এনেকুৱা গাড়ী বিচাৰি বিচাৰি পালেহে অনা যায় মানে। আৰু বহুত কম চলা গাড়ীখিনি মোৰ তাতে থাকে, চাব হ'ব লাগে। মই মানে নেৰোঁ, মানে 2 টকা বেছি হ'লেও মই আনিমেই, কাৰণ এনেকুৱা গাড়ী এখন আপোনালোকক দিব পালেও মনটো ভাল লাগে। গাড়ী আৰু দুখন সোমাইছে। এইখন ছুইফ্ট 2014 লাষ্টৰ হয়, ফাৰ্ষ্ট অনাৰ হয়, VXI হয়। এইখন দাম আহিব এখন 280। আৰু এইখন ক্ৰেটা 2018 হয়, ফাৰ্ষ্ট অনাৰ হয়, SX প্লাছ হয়, টপ মডেল হয়। আৰু এইখনৰ দাম আহিব 650। খুব ধুনীয়া হৈছে এইখন গাড়ী, মানে 1% চাউণ্ড নাপায় মানে আপুনি। 65,000 মান চলিছে গাড়ীখন, বহুত ৱেল মেইনটেইন হয়, ফাৰ্ষ্ট অনাৰ হয়। গতিকে এইখন গাড়ীও দেখাম ধুনীয়াকৈ। এইখন বাৰু বেচা গাড়ী নহয় দেই, গিন্তু গাড়ীহে। সিয়ে তাৰ গাড়ীখন লৈ আহিছিলে। এইখন বাৰু মই হ'ল আজি তাক চেল কৰা, এবছৰমান হ'ল নেকি, মই চেল কৰা বাৰু। বাকী যি নহওক, এই এল্টোখনৰ কাহিনী এটা কওঁ। এই এল্টোখন মই যেতিয়া আনিব গৈছিলোঁ, তাৰ আগতে মানে আগমুহূৰ্ততে এতিয়াও মোলৈ তেনেকৈ ফোন আহিয়ে থাকে, দাদা বেলেনো এখন পালে ক'বচোন, বা ছুইফ্ট এখন পালে ক'বচোন, বা এল্টো K10 এখন পালে ক'বচোন, মই লৈ ল'ম। তেনেকৈ ফোন আহি থাকে। আৰু ময়ো মোৰ দায়িত্ব মই যিমানখিনি পাওঁ পালন কৰিবলৈ চেষ্টা কৰোঁ। এতিয়াও এজনক প্ৰণৱ হাজৰিকা বুলি কয়, ছুইফ্ট এখন লাগে কম চলা, মই বিচাৰি মানে পূৰা ঘুমটি আহিছোঁ, গাড়ী পোৱা নাই। তাৰ কাৰণেও তেনেকৈ গাড়ীখন বিচাৰিছোঁ। মই যে কৈছিলোঁ আপোনালোকক যে এইখন ফাইনেন্সত দিছোঁ বুলি, তেনেকৈ ফাইনেন্সত দিছিলোঁ। ফাইলটো তেওঁ একচুৱেলি নোলালগৈ, তেওঁৰ কিবা এটা প্ৰব্লেমত ফাইলটো নোলালগৈ। 15-20 দিন গাড়ীখন থাকিলে আৰু মোৰ কি হয়, মোৰ ক্ষেত্ৰত আপোনালোকে জানে, গাড়ীখন আনিলে আপোনালোকে পটকৈ লৈ যায়। তেনেকুৱা ক্ষেত্ৰত এই এল্টোখনৰ কাৰণেও বহুতে ফোন কৰি আছিলে কেছত ল'বৰ কাৰণে, যে দুটা মই আজিয়ে লৈ ল'ম, মোকে দি দিয়ক। কিন্তু তেওঁতো মোক এডভান্স কৰি ৰাখিছিল, আৰু তেওঁ গাড়ীখন ল'ম বুলি কৈছিল। গতিকে মই জাপানত থকা মানুহ, আৰু মই তাত খেলি মেলি নকৰোঁ।
তেনেকৈ গ'ল আজি 15-20 দিন পাৰ হৈ গ'ল আৰু ফাইলটো নোলালগৈ বিহু এনেকৈ মাজতে বন্ধও গ'ল যিহেতু ফাইলটো নোলালগৈ তেওঁ কিবা এটা প্ৰব্লেমত সেয়েহে তেওঁ কেঞ্চেল হ'ল 15-20 দিন সময় ধৰক মোক পইচাখিনি বহি থাকিল আৰু যি নহওক বাৰু আজি কেছতে গাড়ীখন গাড়ী চেল হ'ব কাষ্টমাৰ ফ্ৰম আমাৰ ঘৰৰ ওচৰতে মৰিগাঁৱৰ পৰা নিব আহিব এইখন কেছতে লৈছে ফাইনেন্স কৰা নাই তেনেকুৱাও হৈ যায়গৈ আৰু আমি ধৰক জাপানত থকা মানুহ সেইটো মেইন আপুনি ৱৰ্ডটো মেইনটেইন কৰাৰ কথাটো বহুত ডাঙৰ কথা যি নহওক আৰু এজনে এল্টো কেটেন লাগে একদম কম চলা লাগে বুলি কৈ আছিলে মাজুলীৰ পৰা তেওঁকো এখন গাড়ী মই দিব পৰা হ'লে খুব ভাল পালোঁহেঁতেন এখন 9000 চলা গাড়ী এখন কিন্তু কি হ'ব আৰু চবৰে নচিবত চব বস্তু নাথাকে তেওঁক মই যেতিয়া তেওঁ ফাইনেন্সটো কেঞ্চেল হোৱা বুলি হৈছিল যেতিয়া মই তেওঁক এবাৰ ইনফৰ্ম কৰিছিলোঁ যে এইখন লৈ যদি ল'ব পাৰিব তেওঁ কৈ ক'লে ল'ম বুলি ক'লে একদম লৈ মানে আৰু একচুৱেলি যেতিয়া ফাইনেন্স কৰি আছিলোঁ তেওঁ মোক মাজে মাজে মেছেজ কৰি আছিলে যে লোনটো এপ্ৰুভ হৈছে নেকি যদি নাই হোৱা মই ল'ম তেনেকৈ কৈ আছিলে আৰু লোনটো যেতিয়া কেঞ্চেল হ'ল তেওঁক মই কৈ দিছিলোঁ গতিকে লোনটো কেঞ্চেল হৈছে আপুনি ল'ব পাৰিব মাজুলীৰ হয়তো টিচাৰ কৰে আৰু তেওঁ ল'ম বুলি কোৱাৰ পাছতো মানে বহুত কেলকুলেশ্যন মানে অভাৰ থিংকিং মানে বহুত বেছি অভাৰ থিংকিং হ'লে মানে এখন আপুনি গাড়ী কিনিব নোৱাৰে মানে কালি সন্ধিয়া আমাৰ ঘৰৰ কাষৰ এজনে মানে ৰেণ্ডমকৈ আমাৰ ঘৰত মানুহ এনেকৈ আহি থাকে মই নাথাকা অৱস্থাটো কালি তেওঁ এজনে হঠাৎ চাব আহিছিলে আহি পেলাই গাড়ী পচন্দ কৰিলে পচন্দ কৰাটো কথাই নাই দিছোঁ 9000 চলা গাড়ীখন আৰু এতিয়া ডেলিভাৰীয়ে ল'ব সেয়ে আৰু চব বস্তু চবৰে নচিবত নাথাকে এখন কেছত লৈছে ফাইনেন্সত লোৱা নাই চব বস্তু চবৰে নচিবত নাথাকে আৰু এনেকুৱা গাড়ী নাপায় দিয়কচোন খুব ৰিয়েৰ তাকো VXI প্লাছ হয় টপ মডেল হয় আৰু চবফালে এইবিলাক এচেচৰিজ লাইভ প্ৰায় 30,000 মান টকা বস্তুৱে লাগি আছেচোন স্পইলাৰ চিট কভাৰ কেমেৰা আৰু এই ৰেইন ভাইজাৰ এইবোৰ মানে 30,000 মান 40,000 মান টকা বস্তুৱে লাগি আছে কথা কি আছে আৰু যিজন মানুহৰ পৰা আনিছিলোঁ তেওঁ মানে দোকান দিয়ে দোকানী মানুহ তেওঁ চলাবই সময় নাপায় 9000 কিলোমিটাৰহে চলিছে আৰু বহুত ভাল মানুহ দাদাজন বহুত ভাল মানুহ আমি যাওঁতে যি আদৰ কৰি গাড়ীখন দিছে সঁচাকৈ যি নহওক বাৰু যাৰ নচিবত যি আছে সেয়াই তেওঁৱে পাব আৰু আপোনালোকেও ধৰক গাড়ী এখন ল'ম বুলি যদি বহুত অভাৰ থিংকিং কৰে নহয় ল'ব নোৱাৰে মই এনেকুৱা মানুহ দেখিছোঁ গাড়ী এখন ল'ম বুলি এবছৰৰ পৰা প্লেনিং কৰি আছে তেওঁ ল'ব পৰা নাই সেই মাজুলীৰজনকে কথা কৈছোঁ তেওঁ আজি 1 বছৰ ধৰি মোৰ লগত কথা পাতি আছে ইখন আহে ফাইনেল কৰি চাই ল'ম এইখন লৈ ল'ম দেই এণ্ডিঙত নোলোৱা হৈ যায় ইখন আহে এইখন ল'ম মই ফাইনেল তাৰপিছত নোলোৱা হৈ যায় তেনেকৈ বহুত কেইখন গাড়ী তেওঁ তেনেকুৱা কৰিছে গতিকে সাহস লাগিব বুকু লাগিব মানে আপুনি গাড়ী এখন ল'বলৈ আৰু মই এনেকুৱা মানুহ পাইছোঁ যে গাড়ী এখন জাষ্ট আমাৰ ঘৰলৈ আহিছে এইফালে যাওঁ সিহঁতৰ ঘৰত সোমাই যাওঁ আৰু আহিছে আহি পেলাই আৰু বাথৰুটো এখন গাড়ী ভাল লাগিছেচোন লৈ যাওঁ দিয়া আধা ঘণ্টা 10 মিনিটত গাড়ী লৈ যোৱা মানুহ আছে আৰু এনেকুৱা মানুহ আছে গাড়ী নাচাই কমপ্লিট পইচাই মাৰি দিয়ে তেনেকুৱাও হয় মানে গতিকে আমাৰ এক্সপিৰিয়েঞ্চত বহুত মানুহ লগ পাইছোঁ বহুত বেলেগ কোৱালিটিৰ মানুহ লগ পাইছোঁ থাকে পৃথিৱীত বহুত মানুহ থাকে তাৰ মাজতে চলিব লাগিব যি নহওক বাৰু তেওঁলোক আহি আছে আপোনালোকক দেখাম বহুত ভুকি দিলোঁ বহুত কিছুমান কথা কৈ দিলোঁ মনৰ কথা কিছুমান ক'লোঁ আৰু বাকী আজি এল্টোখন যাব আৰু বহুত দিন থাকিল আমাৰ ঘৰত 15-20 দিনমান থাকিল গাড়ী মোৰ ইমান দিন নাথাকে গতিকে 15-20 দিন সময় মোৰ কাৰণে বহুত দিন যেন লাগিছে আৰু এয়া এইখন গাড়ীখনত চাওক এক্সটেণ্ডেড ৱাৰেণ্টিও আছে 1 লাখ কিলোমিটাৰলৈকে মানে গাড়ী কিবা প্ৰব্লেম ওলালে মানে ৱাৰেণ্টি আছে আৰু ডিলাৰতে কৰিব পাৰিব 1 লাখ কিলোমিটাৰলৈকে আৰু এইখিনি লৈছিলে 8,300 দি অনাৰজনে এক্সট্ৰাকৈ মানে ৱাৰেণ্টি লৈ থৈছে গাড়ীখনত এল্টো কেটেন আজি ডেলিভাৰী দিম কাষ্টমাৰ ফ্ৰম আমাৰ ওচৰৰে বা মৰিগাঁও ইন্দ্ৰজিৎহঁতৰ ওচৰত ন সেইদিনাখন চুইপ এখন নিছিল মোৰ পৰা ইন্দ্ৰজিৎ বুলি কয় তেওঁলোকৰ ওচৰতে তেওঁলোকৰ ৰেফাৰেঞ্চতে আকৌ এখন কেটেন নিব আহিলে এয়া এক্সপাৰ্ট মানুহ বাকী ঠিকে আছে দাদা গাড়ী ঠিক আছে দিয়া কিন্তু নতুন গাড়ী শুভেচ্ছা থাকিল এয়া এল্টো কেটেনৰ অনাৰ ঠিকে আছে গাড়ী এল্টো কেটেন VXI প্লাছ বাই একদম নতুন হৈ আছে গাড়ী চাওক